অসমৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ সংযোজন হ'ল এটা নতুন কাৰাটে একাডেমি জন্মৰ আঁৰত প্ৰশিক্ষক আব্দুল কাদের সমৰ কলা আৰু নৃত্যৰ সমাহাৰ ঘটিব গুৱাহাটীৰ এটা কাৰাটে একাডেমিত গুৱাহাটীস্থিত হাটগাঁও পথৰ বাঘৰবৰীত গঢ়ি তোলা হৈছে ড্ৰিম সোলছ ডেন্স এণ্ড কাৰাটে একাডেমিৰ এটা নতুন শাখা এই প্ৰশিক্ষণ কেন্দ্ৰত শতকান কাৰাটেৰ উপৰি ইচ্ছা অনুসৰি শিকিব পাৰিব নৃত্য কাৰাটে প্ৰশিক্ষক তথা নৃত্য প্ৰশিক্ষক আব্দুল কাদেৰৰ একক প্ৰচেষ্টাত দেওবাৰে খেলুৱৈৰ বাবে মুকলি কৰি দিয়া হ'ল এই একাডেমি ফিটা কাটি এই একাডেমি উদ্বোধন কৰিলে খেলুৱৈৰ অভিভাৱকসকলে হাটগাঁও বাঘৰবৰী অঞ্চলৰ পৰা প্ৰতিবাদৰ খেলুৱৈ সৃষ্টি লক্ষ্য নিৰ্ধাৰণ কৰিছে একাডেমিৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক আব্দুল কাদেৰে আজি আমাৰ ড্ৰিম সোলছ ডান্স এণ্ড কাৰাটে একাডেমি নতুন এটা শাখা মুকলি হৈছে আমাৰ এড্ৰেছটো হৈছে বাঘৰবৰী ৰোড হাটগাঁও বাঘৰবৰী ৰোড পূবাৰণ পথ নিয়াৰ SBI ATM আমাৰ এইটো নতুনকৈ খোলা হৈছে আজি আমি অপেনিং কৰিছোঁ আৰু ধন্যবাদ থাকিলে গগ স্পৰ্টছ এনি আপোনালোকলৈ বহুত ধন্যবাদ আৰু আপোনালোক আগতেও আমি পাইছোঁ আহিছোঁ আগতেও লগ ধৰিছোঁ আহিছে আপোনালোকে আপোনালোকৰ কামো বহুত ভাল চ' আমাৰ কাৰাটে এইটো ক্লাছটো খোলাৰ উদ্দেশ্যটো হ'ল আমাৰ এইডোখৰ জেগাত তাৰমানে এনেকুৱা মেটৰ হেৰি বা আৰু মোৰ ঘৰৰ ওচৰৰ মানুহখিনিৰ মানে আৰু যিহেতু মোৰ ক্লাছ আছে গড়চুকত আৰু মোৰ ঘৰৰ ওচৰত ক্লাছ নাছিলে যাৰ কাৰণে মই আজি ইয়াতে বোলো এটা নিজৰ এটা ব্ৰাঞ্চ য'ত মানে মোৰ ঘৰৰ ওচৰতে হওক য'ত মেট থাকক কিকডামি থাকক চ' তেনেকুৱাকৈ এটা ভাল সুবিধাজনক লৈ পেলাই বা ডান্সৰ অলপ হেৰি হওক মানুহখিনিয়ে মোক কৈ থাকে কাৰণে চ' ভাবিলোঁ মই ইয়াতে এটা খুলি চাওঁ আৰু কি হয় চ' আজি সেইকাৰণে অপেনিং কৰিলোঁ নতুন আশা কৰিছোঁ ভালে চলিব আৰু লগতে যিবিলাক আমাৰ নতুন ষ্টুডেণ্ট আছে বা নতুন মানুহ ভাবি আছে যে ডান্স আৰু কাৰাটে দিম বুলি ভাবিছে চ' ইয়াতে আমাৰ আহিব পাৰে পূবাৰণ পথ হয় ইয়াতে এই জেগাডোখৰ নাম চ' মেইন ৰাস্তাৰ ওপৰতে আছে আমাৰ স্কুলটো বেনাৰ লগোৱা আছে ধুনীয়াৰে চ' ইয়াতে আমি ভাবিছোঁ যে আমাৰ ইয়াৰ পৰা যাতে আমাৰ গাঁৱৰ পৰা ভাল ল'ৰা ছোৱালী ওলাব পাৰোঁ ভৱিষ্যতলৈকে ডিষ্ট্ৰিক্ট অল আছাম নৰ্থ ইষ্ট নেশ্যনেললৈকে যাব পাৰোঁ সেই কামনালৈ ইয়াতে হেৰি কৰিছোঁ আৰু ডান্সৰো তেনেকুৱা যে অডিশ্যনত আমাৰ যাব পাৰে যিবিলাক আমাৰ চেনেলত আছে তেনেকুৱা ধৰণৰ হেৰি কৰি পেলাই সেই উদ্দেশ্যেৰে আমি এইটো ক্লাছটো অপেনিং কৰিছোঁ নতুন একাডেমিটোত আৰম্ভ হৈছে নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমান 10জন খেলুৱৈয়ে ইতিমধ্যে এই শাখাত কৰিছে নামভৰ্তি একাডেমিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ড্ৰিম সোলছ ডেন্স এণ্ড কাৰাটে একাডেমিৰ বাকী শাখাসমূহৰ খেলুৱৈৰ লগতে অভিভাৱকসকল একাডেমি মুকলি হোৱাৰ দিনটোতে খেলুৱৈসকলক কাৰাটেৰ বিভিন্ন কৌশল শিকালে প্ৰশিক্ষক আব্দুল কাদেৰে কণ কণ খেলুৱৈৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ পৰ্যায়ৰ খেলুৱৈলৈকে নতুন একাডেমিটোত সকলোৱে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন কোচিংটো থাৰ্ছডে ফ্ৰাইডে মই নিজে থাকিম তাৰপিছত ছানডে ছেটাৰডে আমাৰ ইমদাদুল বুলি এজন আছে তেখেত থাকিব লগত আৰু আছে এজন দুজন সিহঁতো থাকিব আমাৰ ষ্টুডেণ্ট বৰ্তমানটো আজি আমি অপেনিং কৰিছোঁ এনেই ইনকুৱাৰী মিলাই পেলাই আমাৰ 8জন 9জন 10জনমান হ'ব আৰু 10জনমান আমাৰ ইয়াতে আহিছে বৰ্তমান ষ্টুডেণ্ট চ' আজি আমি সেইকাৰণে ক্লাছো কৰিলোঁ অলপ আজি আমাৰ অপেনিঙত তাৰমানে আমি আমাৰ গড়চুকৰ ব্ৰাঞ্চৰ পৰা আমাৰ ব্লেক বেল্ট ব্ৰাউন বেল্ট আছিলে সিহঁতক মাতিছিলোঁ 4জন প্লাছ আমাৰ পানীৰ তলৰ যিটো ক্লাব আছে তাৰ ক্লাবৰ ল'ৰা ছোৱালী আহিছিলে পানীৰ তল ক্লাবৰ যিজন টিচাৰ আছে আমাৰ হিমত আলী বুলি তেখেতো আহিছে লগতে আমাৰ যিজন আমাৰ নতুন বস্তি ক্লাব আছে সুমিত দে বুলি সেইজন টিচাৰো আহিছে প্লাছ আমাৰ গড়চুকৰ ষ্টুডেণ্টখিনিও আহিছে আৰু হিমতৰ ষ্টুডেণ্ট গোটেইখিনি মিলাই পেলাই আজি আমি হেৰি কৰিছোঁ অলপ জাষ্ট নতুন অপেনিং কাৰণে আজি অলপমান আমি প্ৰেক্টিছ কৰাইছোঁ বাচ্চাখিনিক আৰু অলপ ফাইটিঙৰ অলপমান চাইছোঁ হোৱাইট বেলৰ কি কৰে কি নকৰে নৃত্য কৰিলে সমৰ কলা খেলুৱৈসকল কিদৰে লাভান্বিত হয় ক'লে প্ৰশিক্ষক আব্দুল কাদেৰে ডান্সটোতো অলপ দৰকাৰ হয় কাৰাটেৰ লগত কাৰণ ফ্লেক্সিবিলিটিটো আমাৰ কাৰাটেৰ পৰা আহে ডান্সৰ পৰা আহে কাৰণ কাৰাটেটো অলপমান ফ্লেক্সিবল হ'ব লাগে নদাত কাৰাটেৰ পৰা ফ্লেক্সিবল আহে আমাৰ কাৰণ কাৰাটেৰ পৰা আমাৰ বহুত বডিটো ষ্ট্ৰিফ কৰিব লাগে চ' বডিটো মুভমেণ্টৰ আমি অলপ যদি মুভমেণ্ট কৰিব বিচাৰোঁ আমাৰ নিজৰ ফ্লেক্সিবিলিটি ভালকৈ ৰাখিব বিচাৰোঁ চ' আমাৰ ডান্সটো কৰাটো খুবেই দৰকাৰ কাৰণ মই নিজে যিহেতু দুটা কৰোঁ চ' আজি মই ভাবোঁ যে আজি যিমানখিনি মই কাৰাটেত হয় তাৰে 50% অংশীদাৰী মোৰ ডান্সতো আছে কাৰণ ডান্সৰ মই বহুত ৱাৰ্ম আপ কৰিব পাইছোঁ আৰু আমাৰ হয়তো কাৰাটেত অলপমান আমাৰ যিখিনি আমাৰ জাষ্ট লেগ এক্সাৰচাইজ বা আমি কাৰাটেটো আমি ৱাৰ্ম আপ কৰোঁ বহুত ভালেখিনি কিন্তু নৰ্মেলি কাৰাটেত ৱাৰ্ম আপ বেছি কৰা নহয় কিন্তু যিখিনি কৰা হয় মানে ডান্সত অলপ বেছি কৰা হয়
একাডেমীটো মুকলি হোৱাৰ পাছত আব্দুল কাদেৰক শুভকামনা জনালে সতীৰ্থ নৃত্য প্ৰশিক্ষক জনক গোস্বামীয়ে। লগতে নৃত্য প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচৰা ল'ৰা ছোৱালীক এই একাডেমীটোৰ সৈতে সংযুক্ত হ'বলৈ জনালে এক আহ্বান। ডান্সৰ পৰা যিখিনি এণ্টাৰটেইনমেণ্ট হয় বা যিখিনি আমাৰ ফিজিকেল এক্টিভিটিজ হয় ডান্সৰ, তো সেইখিনি মানে তেওঁলোকক মানে ধৰক ইন ফিউচাৰ যিটো আপোনাৰ এনাৰ্জি লেভেল হাই কৰাৰ কাৰণে যিখিনি আপোনাৰ লাগে, তো সেইখিনি বস্তু তেওঁলোকে পাব। মানে কাৰাটেটো একচুৱেলি ডান্সৰ এটা পাৰ্ট হয়, মাৰ্চেল আৰ্টছ। তো আৰ্টছ লাষ্টত যিহেতু আৰ্টছ শব্দটো আছেই, তো একচুৱেলি কি হয় আমাৰ মানে যিটো কাৰাটে হওক বা যিমানখিনি আপোনাৰ ধৰক কাৰাটে হওক টাইকোৱাণ্ডো হওক যিমানখিনি আছে, তো চবৰে একচুৱেলি গোটেই বস্তুখিনি ডান্সৰে এটা পাৰ্ট হয়। ইয়াতে আহক আৰু বাকী যিখিনি ধৰক, কাৰণ মই জানো আমাৰ ইয়াৰ কথা, মই ভাইজানৰ কথা, ভাইজান বুলিয়ে মাতো তাক মই, বহুত কষ্ট কৰি পেলাই এইখিনি কৰিছে, বহুতখিনি মানে ছাকচেছ হৈছে। তো সেইটো মোৰ ফালৰ পৰা মানে তাক এটা বেষ্ট উইচেছ এটা দিওঁ। ইফালে অভিভাৱকসকলেও প্ৰশিক্ষক আব্দুল কাদেৰক জনালে শুভকামনা। ভাল লাগিছে এইটো, আৰু এটা কনচাৰ্ণ খুলিলে চিষ্টাৰ কনচাৰ্ণ, ভাল লাগিছে এইটো আৰু আগবাঢ়িব লাগে। তেহেঁতৰ ইয়েটো খুবেই ভাল, প্ৰশিক্ষণটো খুব ভাল, ল'ৰা ছোৱালী আগবাঢ়ি আছে, ষ্টেটতো আগবাঢ়িছে, ডিষ্ট্ৰিক্টতো আগবাঢ়িছে। আমি খুবেই ভাল পাইছোঁ ছাৰক। মোৰ ল'ৰাটো প্ৰথমৰ পৰাই আছে ছাৰৰ লগত, আৰু ছাৰে যিখিনি শিক্ষা দিয়ে ভালেই শিক্ষা দিয়ে। এতিয়ালৈকে একো বেয়া দেখা নাই ছাৰৰ তাত, যিখিনি শিক্ষা লৈছে ভালেই লৈছে। ইফালে মুকলি অনুষ্ঠানত ডেন্সৰ ডেমনষ্ট্ৰেশ্যন কৰি সকলোকে আপ্লুত কৰিলে প্ৰশিক্ষক আব্দুল কাদেৰ আৰু দুগৰাকী নৃত্যশিল্পীয়ে। ক্ৰীড়া অনুৰাগীৰ আশা প্ৰশিক্ষক আব্দুল কাদেৰৰ বলিষ্ঠ পদক্ষেপত বাঘৰবৰী আৰু হাটগাঁও অঞ্চলৰ পৰা জন্ম হওক প্ৰতিবাদৰ কাৰাটে খেলুৱৈ আৰু নৃত্যশিল্পীৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনে।